42 প্লাস লেডিজ সকলৰ জেনেৰেলি শৰীৰত আৰু মনত কিছুমান চেঞ্জেস দেখা যায় ধৰি লওক তেওঁলোকে চিন্তা কৰে যে মানে মইতো ৰেগুলাৰে আছো ধৰি লওক সকলো কথাত কিয় মোৰ এটো চেঞ্জেস কিয় আহিছে সো এটো হৈছে মনোপজল সিনড্ৰোম কিছুমান আমাৰ শৰীৰলৈ আহে ধৰি লওক যেনেকে ধৰি লওক ৰাতি শুবলে গৈছে হঠাতে গৰম লাগে মুড সুইং হৈ যায় টোপনি আৰু নাহে বহুত দেৰি পিছত হয়তো লাহে লাহে টোপনি আহে হা আকৌ ৰাতিটো দুবাৰ তিনিবাৰ তেনেকুৱা এটা সিচুৱেশন আহা দেখা যায় হার পাই যায় মুড সুইং হয় মনটো বেয়া লাগি যায় হঠাতে আৰু কিছুমান এনেকুৱা ধৰণৰ প্ৰবলেম থাকে মই আপোনালোকক এতিয়া এটাকে কৈ যাম যদি আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰবলেমছ আহে তাৰ সলিউশন কি কৰিব মই আপোনালোকক জনাম আপোনালোকে কাইন্ডলি গুটেখিনি মানে চাব ভালকে জানিব বুজিব আৰু নিজৰ হেলথ ঠিক ৰাখিব কথা হৈছে কি যেতিয়া হেতু মই এক নম্বৰ কথা কলো যেটো আপোনাৰ ৰাতি টোপনি ভাঙি যায় তাৰ পিছত আৰু এটা প্ৰবলেম দেখা যায় তেওঁলোকৰ মাজত হেতু হৈছে আপোনাৰ হঠাতে হকত হৈ যোৱা মানে হৈ যোৱা দেখিছে মই খোৱা পোৱাটো ঠিকে আছে মই হঠাতে কিয় হকত হৈ গৈছো এটো এটা প্ৰবলেম হয় যেতিয়া হকত হৈ যায় লেডি সকল হকত হ'ব নখুজে মেন্টালি খুব ডিস্টার্ব হৈ যায় মই কিয় হকত হৈ গৈ আছো একো কাৰণ নথকাকে এটো হয় ঠিক আছে তাৰ পিছত আৰু এটা প্ৰবলেম হয় তেওঁলোকৰ দেখা যায় স্কিনত প্ৰবলেম স্কিনটো লাহে লাহে অকমান লুজ হ'বলে ধৰে ধৰি লওক কিছুমান স্পট দেখা যায় স্কিনত হেতু খুব সোনকালে পটককে মানে ধৰি লওক যেতিয়া আমাৰ সেই মানে মেনোপজ টাইমটো আহিব খুব সোনকালে সেই বস্তুটো শো হয় স্কিনত যিমানে আপুনি ভাল প্ৰডাক্ট নলগাওক যিমানে ভালকে হেই নকৰক কিয় সেই প্ৰবলেমটো দেখা যায় তাৰ পিছত আৰু এটা প্ৰবলেম দেখা যায় চুলিবোৰ ৰাফ হৈ যায় খৰিবলে ধৰে চুলিবোৰ পাতলা হৈ যায় সো এনেকুৱা ধৰণৰ প্ৰবলেম বিলাক ভৰি হাতবোৰ ধৰি লওক ভৰি হাতৰ গাঁঠিবোৰ বিখাবলে ধৰে হা হেতু হয় বোন ডেন্সিটি উইক হৈ যোৱা কাৰণে মানে ধৰি লওক যতে ততে বিষ হয় কি কাৰণে হৈছে কি কথা কি বতৰ আমি ধৰিব নোৱাৰো তো হেতু কাৰণে মানে আপোনাৰ ভৰি হাতবোৰৰ বিষ হয় যেটো কাৰণ হৈছে আপোনাৰ বোন ডেন্সিটিটো যেটো হয় হেতু উইক হৈ যায় আৰু সেই বস্তুটো হলে আপোনাৰ অস্টিওপৰোসিস যেটো সাধাৰণতে লেডিজৰ মাজত দেখা যায় অস্টিওপৰোসিস সেই বস্তুটো হ'ব পাৰে সম্ভাৱনা থাকে তাৰ পিছত আৰু এটা বস্তু দেখা যায় যে তেওঁলোকৰ এনাৰ্জি লেভেলটো একদম কমি যায় কিবা এটা কাম কৰি আছে ধৰি লওক আগৰ নিচিনাকে সেই হেতু এফৰ্ট দিব পৰা নাই মানে ফুপাইছে ভাগৰ লাগিছে মানে অলপ কাম কৰি বহি দিছে এনেকুৱা কিছুমান মানে সিম্পটমস দেখা যায় ধৰি লওক খুব ভাগৰ লাগে মানে আগতকে এনাৰ্জি লেভেলটো বহুত কম দেখা যায় ইয়াৰ পিছতো আৰু কিছুমান প্ৰবলেমছ আপোনালোকে নিজে মন কৰিব মই এটো কথা নকওঁ যে সকলোৰে একে ধৰণৰ প্ৰবলেম হ'ব পাৰে কিছুমানৰ হয়তো তাৰ ভিতৰত দুই তিনটা প্ৰবলেম নাথাকে কিন্তু বেছিভাগৰে কিছু প্ৰবলেম হ'বই হ'ব গম পাইছেনে এটো মোৰ নিজৰো হৈছে সেইকাৰণে মই নিজে গম পাওঁ সো ইয়াৰ সলিউশন কি এতিয়া সলিউশন আছে সলিউশন যদি আপুনি খুব মন দি পেলাই যদি নিজৰ যত্ন লয় এখিনি সময়ত আপুনি নিজৰ যত্ন লোৱাটো খুবেই জৰুৰী প্ৰথমখিনি সময় আপুনি যি কৰিলে বাৰু কিন্তু এতিয়া এটো সময়ত ধৰি লৈ এটো সময়ৰ পিছত আমাৰ লাহে লাহে যেতিয়া এজ হ'বলে আৰম্ভ কৰে তেতিয়া কিছু প্ৰবলেম আমাৰ শৰীৰত দেখা যায় আমাৰ ধৰি লওক আমাৰ উইক হৈ যাও আমাৰ মন ব্ল্যাক বেয়া হৈ যায় আমাৰ বহুত ধৰণৰ এনেকুৱা খোৱা বোৱাবোৰ আমাৰ মানে ঠিক ঠাক নাথাকে ধৰি লওক বহুত ধৰণৰ এনেকুৱা প্ৰবলেম আহি যায় তা মানে ধৰি লওক আমি লাহে লাহে বয়সৰ ফালে যেতিয়া গৈ থাকো যিমানেই মানুহে ক'ব যে এজ ইজ এ নাম্বাৰ সো এজ অকল নাম্বাৰ নহয় এজ টু মেটাৰ কৰে কিন্তু আপোনাৰ মাইন্ডটো এটা কথা আছে মনটো আপুনি সেট কৰিব লাগিব হেতু এজ ইজ এ নাম্বাৰ হেতু আপুনি মনত ৰাখিব লাগিব কিন্তু তাৰ লগে লগে আপুনি নিজৰ যত্ন যথেষ্ট পৰিমাণে ল'ব লাগিব এই সময়খিনি পাছত মেনোপজৰ টাইমিংটো অকল যে ফিমেলৰে হয় হেতু নহয় মেলৰো হয় মেনোপজৰ টাইম মেলৰ সকল বেলেগ ধৰণৰ হ'ব পাৰে মেল সকলৰ জেন্টস সকলৰ বেলেগ হ'ব পাৰে মহিলা সকলৰ বেলেগ হ'ব পাৰে এতিয়া আমি ক'ব লাগিব ইয়াৰ সলিউশন কি সলিউশন হৈছে এক নম্বৰত আহিছে আপোনাৰ হেলদি ডায়েট ল'ব হেলদি ডায়েটৰ ভিতৰত আপোনাৰ ক্যালসিয়াম ভৰপুৰ মাত্ৰাত আপোনাৰ ডায়েটত ক্যালসিয়াম থাকিব লাগিব তাৰ পিছত থাকিব লাগিব আপোনাৰ ভিটামিন ডি আৰু প্ৰটিন এইগিটা বস্তু আপোনাৰ ডায়েটত আপুনি মন দি এইগিটা বস্তু আপোনাৰ ডায়েটত ৰাখিব এইটো খুব জৰুৰী কথা আমি যদি হেলদি আৰু সুখী থাকিব খুজো তেতিয়া হলে এইখিনি কাম আমি কৰিব লাগিব আৰু কৰাটো খুবেই জৰুৰী সেকেন্ডটো আহিলে আপোনাৰ এক্সাৰসাইজ মোৰ প্ৰত্যেকটো ভিডিওতে আপোনালোকক কওঁ সকে আপোনালোক বৰ
হৈছে যদিও একো কথা নাই বাৰু, কিন্তু মই ক'ব লগাটো মই কমেই। আপোনাৰ এক্সাৰচাইজ কৰাটো খুবেই জৰুৰী, সাংঘাতিক জৰুৰী এটা কথা। আপুনি এক্সাৰচাইজ কৰক ডেইলি, আধা ঘণ্টা সময় এক্সাৰচাইজ কৰক। যেতিয়া আমাৰ এক্সাৰচাইজ কৰিম, আমাৰ শৰীৰ আৰু মন দুইটা খুব সুন্দৰ হৈ থাকিব। আৰু এক্সাৰচাইজ কৰিলে এটা আপোনাৰ স্কিনতো এটা গ্লো আহি যায়। আপুনি এক্সট্ৰা বহুত বস্তু স্কিনত ইউজ কৰিব নালাগে। তেতিয়া এই সময়ত আমি স্কিনত যদি বহুত ওপৰা-ওপৰিকে বস্তু ইউজ কৰোঁ, বিশেষ একো কামত নাহে। সেইটো মন কৰিব। নিজক খুব হাইড্ৰেটেড ৰাখিব লাগিব এইখিনি সময়ত। আগতে যি হল আগৰ সময় যি কৰিলে আপুনি কৰিলে, এইটো যাবলৈ দিয়ক। এতিয়া আপুনি নিজকে খুব হাইড্ৰেটেড ৰাখিব, এক্সাৰচাইজ কৰিব ডেইলি আধা ঘণ্টা। নেক্সট আহিল গুড শ্লিপ। আপুনি টোপনি সময়মতে বেডত যাব, খুব সুন্দৰ টোপনি ল'ব লাগিব আপুনি। তাৰ কাৰণে টোপনি কেতিয়া আহিব আপোনাৰ, যেতিয়া আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো ভালে থাকিব। যেতিয়া আপুনি এক্সাৰচাইজ কৰিব, নিজকে অলপমান ভাগৰুৱাব এক্সাৰচাইজ কৰি পেলাই, তেতিয়া আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো ঠিক থাকিব আৰু তেতিয়া আপোনাৰ টোপনিও খুব সুন্দৰ হ'ব। সেইকাৰণে সময়ত আপুনি ৰাতিৰ সময়ত 8 ঘণ্টা সময় আপুনি শুবলৈ চেষ্টা কৰিব। নেক্সট আহিলে আপোনাৰ ষ্ট্ৰেছ মেনেজমেণ্ট। সেইটো কেনেকৈ কৰিব? এতিয়া আপুনি তাৰ কাৰণে মেডিটেশ্যন কৰক। কিন্তু কিমান সময়ৰ পৰা আপুনি আৰম্ভ কৰিব, কিমান সময়ত শেষ কৰিব, সেইটো আপোনাৰ নিজৰ কমফৰ্টেবল টাইমত হ'ব। কিন্তু আপুনি ডেইলি কৰক। আৰু মৰ্ণিঙত যদি আপুনি কৰিব পাৰে খুবেই ভাল। আৰু যদি মৰ্ণিঙত কৰিব নোৱাৰে, তেতিয়াহ'লে ইভিনিংটো টাইম লওক, ইভিনিঙত আপুনি মেডিটেশ্যন কৰক। নেক্সট আহিলে ছ'চিয়েলাইজ। যিমান পাৰে আপুনি মানুহৰ লগত থকাটো কৰক। ছ'চিয়েল মিডিয়াত মানুহৰ লগত নহয় দেই, ছ'চিয়েল মিডিয়াত আপোনাৰ মানুহৰ লগত নহয়। ইয়াত মোৰ দুটামান এতিয়া কথা ক'ব মন গৈছে, মই নকওঁ বাৰু এতিয়া। কিন্তু সময়ত কেতিয়াবা মানুহৰ অকলে থাকিবলৈ মন যায়, গা মন ভাল নালাগে। কিন্তু আপুনি সেই বস্তুটোৰ পৰা ওলাই পেলাই আপুনি ওচৰৰ কোনোবা পাৰ্কত যাওক, ধৰি লওক ফ্ৰেণ্ডছৰ লগত অকণমান ওলাই যাওক, বা যিকোনো হ'ব পাৰে। আপুনি মুঠতে ছ'চিয়েল এটা ৰাখক, এক্টিভিটি ৰাখক, যাতে মানুহৰ লগত আপুনি খুব কানেক্ট হৈ থাকিব। নেক্সট আহিলে আপুনি স্কিন কেয়াৰ কৰক। স্কিন কেয়াৰ মিনছ আপুনি খুব স্কিনখন চাফা কৰি ৰাখক। ৰ'দত ওলাই গ'লে আপুনি ছানস্ক্ৰীন ইউজ কৰক। আৰু ঘৰত যেতিয়া থাকিব আপুনি মইশ্চাৰাইজাৰ ইউজ কৰক। আৰু ৰাতি শোৱাৰ সময়ত কিবা এটা ভাল নাইট চিৰাম ইউজ কৰক। এইকেইটা বস্তু আপুনি স্কিন কেয়াৰ ৰুটিনত ৰাখিব। আৰু স্কিনখন চাফা কৰাৰ কাৰণে আপুনি কিবা এটা ধৰি লওক যি আপুনি ভাল পায় ব্যৱহাৰ কৰি, নেচাৰেল বস্তু হ'ব পাৰে। আপুনি গাখীৰ দি স্কিনখন চাফা কৰিব পাৰে, এইটো খুব এটা ভাল ক্লিনজাৰ হয়। নেচাৰেল বস্তু দি স্কিনখন আপুনি চাফা কৰাটো কৰক। আহিলে আপুনি মেণ্টেল হেল্থটোৰ কাৰণে মেডিটেশ্যনে কামত দিয়ে। তাৰ উপৰিও আপুনি মনৰ কিছুমান কথা থাকে, যিটো সময়ত ধৰি লওক এই সময়খিনিৰ পৰা হয়তো লগ আমাৰ কমি যায়। আমি কাৰোবাক কথা ক'বলৈ, আপুনি ফ্ৰেণ্ডৰ লগত যাব হয় ঠিকেই, এইটো এটা ধৰি লওক ছ'চিয়েলাইজ কৰিব কৈছোঁ মই, ছ'চিয়েলত থাকিব। কিন্তু আপুনি মনৰ কথাটো খোলাকৈ আপুনি মনৰ কথা পাতিবলৈ আপোনাক চিলেক্টেড এজন পাৰ্চন লাগে। সেই পাৰ্চনজন খুব ভাল হ'ব পাৰে আপোনাৰ ল'ৰা বা ছোৱালী। তাতকৈ ভাল মানুহ আপুনি মন খুলি পেলাই কথা ক'ব পৰাকৈ, আৰবেৰ নথকাকৈ কথা ক'ব পৰাকৈ অকল আপোনাৰ ল'ৰা ছোৱালীহে আছে। যিহেতু মই আপোনাক মেনোপজৰ কথাৰ ওপৰত আমি কথা পাতি আছোঁ, গতিকে আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ কথা বুজিব পৰাকৈ, আপোনাৰ কথা শুনিব পৰাকৈ যথেষ্ট মেচিয়ৰ হয়। গতিকে আপুনি ল'ৰা ছোৱালী কোনোবা এটাক বাছি লওক, তেওঁৰ লগত আৰবেৰ নথকাকৈ আপুনি কথা পাতক। এই কথা যে আমি মানুহৰ লগত পাতোঁ, খোলাকৈ কথা পাতোঁ, এই বস্তুখিনি আমাক খুব হিল কৰে ভিতৰৰ পৰা। চ' এইখিনি আপুনি কাম কৰক। নেক্সট আহিলে আপোনাৰ হবি। আপোনাৰ হবি ডেফিনেটলি সকলোৰে কিবা নহয় কিবা এটা থাকে। সেই হবি আগতে যদি কৰা নাছিলে, টাইম নাছিলে, আপোনাৰ ল'ৰা ছোৱালী সৰু আছিলে, বা কাম কাজত আপুনি ব্যস্ত আছে, এতিয়া আপুনি অকণ হবিত জোৰ দিয়ক। আপুনি চাওক য'ত আপোনাৰ মন ভাল লাগে, সেই তাত মনটো আপুনি লগাওক। যি কৰি আপোনাৰ ভাল লাগে সেয়া কাম কৰক। আপোনাৰ লাইফ আপুনি নিজেই সুখী থাকিব পাৰিব। সেইখিনি আপুনি নিজেহে কৰিব পাৰিব। আমাৰ মনত সুখটো থাকে। সুখী এজন মানুহে আপোনাক দুখীও কৰিব নোৱাৰে, এজন মানুহে আপোনাক সুখীও কৰিব নোৱাৰে। সেইটো আপোনাৰ নিজৰ চইচ হয়। আপুনি সুখী থাকিব নে দুখী থাকিব, সেইটো আপোনাৰ সম্পূৰ্ণ নিজৰ ওপৰত ডিপেণ্ড কৰে। আপোনাৰ নিজৰ চইচ হয় সুখী থকাটো বা দুখী থকাটো। চ' কোনো মানুহৰ ওপৰত ডিপেণ্ড নকৰিব। নিজেই অল ইন অল। আপুনি নিজে চিন্তা কৰক কেনেকৈ আপুনি সুখী হৈ থাকিব। নিজৰ লগতে আপুনি ফেমিলিটোৰ আপোনাৰ
ৰেছপন্সিবিলিটি আছে, বহুত ডাঙৰ ৰেছপন্সিবিলিটি আছে ফেমিলিটোৰ কাৰণে আপোনাৰ যেতিয়া মন গা গোটেই ভালে থাকিব, আপুনি গোটেই পৰিয়ালটোক আপুনি সুন্দৰকৈ চাব পাৰিব, তেওঁলোকৰ হেল্থৰ খেয়াল ৰাখিব পাৰিব, তেওঁলোকৰ মনৰ আপুনি যত্ন ল'ব পাৰিব। নিজে ভালে থকাৰ লগতে সকলোকে ভালে ৰাখক। মোৰ শুভেচ্ছা থাকিল।